নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো আসাম টেট সম্পৰ্কে আৰু আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম স্বাধীনতা আন্দোলনৰ সিপাহী বিদ্ৰোহ সম্পৰ্কে সো এই টপিকটো আপোনালোকৰ ইভিএছৰ বাবেও কামত আহিব আৰু সোশ্যাল ষ্টাডিজৰ যিসকলে প্ৰিপাৰেচন কৰি আছে ইউপিৰ যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকো চাব পাৰিব তেওঁলোকৰ বাবেও কামত আহিব তো ইভিএছত এটা টপিক আছিল স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা তো এই বিষয়ে আমি অলৰেডি আলোচনা কৰিছো কিন্তু এতিয়াই মই কৈছিলো এই ভিডিঅ'ত যে যেটা মূল আন্দোলন হৈছিল সেই আন্দোলন কেইটাৰ বিষয়ে আমি আৰু অলপ বিস্তৃতভাৱে জানিব লাগিব তাৰ ওপৰও কোৱেশ্চন হ'ব পাৰে গতিকে সেইভাবে এই আন্দোলন বিলাকৰ বিষয়ে আমি আলোচনা কৰিম কন্টিনিউয়াসলি আপোনালোকে কেইটামান ভিডিও পাব তাত আমি মূল আন্দোলন কেইটা বিষয়ে আলোচনা কৰিম তো যদিও ডাইৰেক্টলি সিলেবাছত নাই কিন্তু ইনডাইৰেক্টলি আমি এই বিষয়ে জানিব লাগিব যেহেতু তাত স্বাধীনতা আন্দোলনৰ অসমৰ ভূমিকাৰ কথা সুধিছে গতিকে স্বাধীনতা সংগ্ৰামৰ যিকোনো কোৱেশ্চন আহিব পাৰে গতিকে আপোনালোকে হয়তো ভাবিব পাৰে যে এইটো সিলেবাছতে নাই কিন্তু সিলেবাছত নাথাকিলেও ইনডাইৰেক্টলি যেহেতু আছে সেইভাবে আমি আলোচনা কৰিম তো এই ভিডিও কেইটা অলৰেডি চেনেলত আছিল কিন্তু বহুজনে বিচাৰি পোৱা নাই যেহেতু বহুতো ভিডিও আছে চেনেলত গতিকে সেইভাবে ৰিআপলোড কৰিছো আপোনালোকে গোটেইখিনি বস্তু বুজি ল'ব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিওটি সো প্ৰথমতে আমি জানিব লাগিব যে সিপাহী বিদ্ৰোহক বিভিন্ন নামেৰে জনা যায় কেতিয়াবা ৰিভল্ট অফ 1857 বুলি কোৱা হয় বা ইয়াক ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলিও কোৱা হয় স্বাধীনতা সংগ্ৰামৰ প্ৰথমখন যুদ্ধ সেইখন হৈছে 1857ৰ সিপাহী বিদ্ৰোহ তো যিবিলাক ব্ৰিটিছ হিষ্টৰিয়ান তেওঁলোকে ইয়াক দ্য চিপাহী মিউটিনি বুলি কোৱা হয় সিপাহী বিদ্ৰোহ বুলি কোৱা হয় তেওঁলোকে এইটো আন্দোলন বুলি ধৰা নাছিলে ব্ৰিটিছসকলৰ মতে এইটো কেৱল এটা বিদ্ৰোহ আছিল সৰু সিপাহীসকলৰ কিন্তু তেওঁলোকে কোনো ধৰণৰ এখন যুদ্ধ বা কোনো ডাঙৰ এটা আন্দোলন বুলি ধৰা নাছিলে ঠিক তেনেদৰে আমাৰ যিবিলাক ইণ্ডিয়ান হিষ্টৰিয়ান আছে তো ইণ্ডিয়ান হিষ্টৰিয়ান বিলাকে ইণ্ডিয়ান মিউটিনি বুলি কৈছে বা গ্ৰেট ৰিবেলিয়ন বুলি কৈছে বা ইয়াৰ উপৰি ইয়াক ৰিভল্ট অফ 1857 বুলিও কোৱা হয় আৰু দ্য ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলিও কোৱা হয় গতিকে ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলি কৈছে বিনায়ক দামোদৰ সাবৰকাৰ তেখেতে কৈছিলে গতিকে এনেদৰে বিভিন্ন জনৰ মতে বিভিন্ন নামেৰে ইয়াক নামকৰণ কৰা হৈছে এতিয়া সিপাহী বিদ্ৰোহ কেতিয়া ষ্টাৰ্ট হৈছিল কেতিয়া আৰম্ভ হৈছিল সো প্ৰথম আৰম্ভ কৰিছিলে মংগল পাণ্ডে আৰম্ভ কৰিছিলে তেখেত এগৰাকী সিপাহী আছিল সো বাৰাকপুৰত তেখেতে প্ৰথম তেওঁৰ সিনিয়ৰ অফিচাৰক গুলিয়াই হত্যা কৰিছিলে এটো মাৰ্চ মাহৰ কথা আছিল 1857ৰ মাৰ্চ মাহৰ কথা আছিল সো কি কাৰণত তেওঁ হত্যা কৰিছিলে সেই বিষয়ে আমি অলপ পিছতে আলোচনা কৰিম গতিকে তেওঁ প্ৰথম সিনিয়ৰ অফিচাৰ দুজনক হত্যা কৰিছিলে আৰু তাৰ বাবে তেওঁক 8 এপ্ৰিল তাৰিখত ফাঁসি দিয়া হৈছিলে গতিকে এই বিদ্ৰোহটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে কিন্তু মাৰ্চ মাহত অকল মংগল পাণ্ডে আৰম্ভ কৰিছিলে এই বিদ্ৰোহটো ইয়াৰ পিছত এটা মুভমেন্ট হিচাপত বা বিদ্ৰোহ হিচাপত আৰম্ভ হৈছিল 10 মে তাৰিখত 1857ৰ 10 মে তাৰিখত আৰম্ভ হৈছিল মে ৰুটত আৰম্ভ হৈছিল গতিকে হেতুকে সিপাহী মিউটিনি বুলি কোৱা হয় সিপাহী বিদ্ৰোহ গোটেই সিপাহীসকলে বিদ্ৰোহ কৰিছিল 10 মে তাৰিখত 1857ৰ মে ৰুটত গতিকে প্ৰথম আৰম্ভ কৰিছিল বেংগল প্ৰেসিডেন্সিৰ যিবিলাক সিপাহী আছিল তেওঁলোকে আৰম্ভ কৰিছিল আৰু মংগল পাণ্ডেও সেই ৰেজিমেন্টতে আছিল 34th বেংগল নেটিভ ইনফেন্ট্ৰি বুলি কোৱা হয় হেতু ৰেজিমেন্টত তেওঁ আছিল গতিকে তাৰ পৰাই প্ৰথম আৰম্ভ হৈছিল তো এইখিনি আছিল কেনেদৰে আৰম্ভ হৈছিল বা ক'ত আৰম্ভ হৈছিল হেতু এতিয়া আমি আলোচনা কৰিম ইয়াৰ কাৰণবিলাক যে কি কাৰণত এই ৰিভল্টটো হৈছিল এই বিদ্ৰোহটো হৈছিল সো ইয়াৰে ইমিডিয়েট এটা কাৰণ আছে ইমিডিয়েট ৰিজন বুলি কোৱা হয় ৰিভল্ট অফ 1857ৰ হেতু আছিল যে সেই সময়ত ইংৰাজসকলে এটা নতুন ৰাইফল এটা লঞ্চ কৰিছিল তেওঁ ইন্ট্ৰোডিউস কৰিছিল হেতু নাম আছিল এনফিল্ড ৰাইফল আৰু এই ৰাইফলটোৰ যিবিলাক কাৰ্ট্ৰিজ আছে এই কাৰ্ট্ৰিজ বিলাক মুখেৰে কামুৰিব লাগিছিল তাৰ পিছতে ইয়াক বন্দুকত লোড কৰিব লাগে গতিকে লোড কৰাৰ আগতে কাৰ্ট্ৰিজ বিলাক দাঁতেৰে কামুৰিব লাগে গতিকে সেই সময়ত এটা উৰাবাতৰি ওলাইছিল যে এই কাৰ্ট্ৰিজ বিলাকত গৰু আৰু গাহৰিৰ চৰ্বি তাত মিক্স কৰা হৈছে গতিকে সেই সময়ত সিপাহীসকলৰ মাজত এটা হুলস্থুলীয়া পৰিৱেশ এটা হ'ল যে সেই কাৰ্ট্ৰিজ বিলাকত গৰু আৰু গাহৰিৰ চৰ্বি মিক্স কৰা হৈছে কাৰণ আপোনালোকে জানে যে গো মাংস হিন্দুসকলে নাখায় আৰু গাহৰি মাংস মুছলমানসকলে নাখায় গতিকে তাত ধৰ্মীয় কথা কিছুমান থাকিলে গতিকে ধৰ্মীয় চেতনাৰ বাবে ইমিডিয়েট এটা একচন হয় আৰু ইমিডিয়েটলি তেওঁলোকে এই ৰিভল্টটো কৰিছিল সিপাহী বিদ্ৰোহটো কৰিছিল গতিকে সেইভাবে এই ৰিজনটোক ইমিডিয়েট ৰিজন বুলি কোৱা হয় ইয়াৰ ওপৰত আৰু বহুতো ৰিজন আছে এইবিলাকো আমি আলোচনা কৰিম সো সিপাহীসকল বা আমাৰ ভাৰতীয়সকলে আগৰ পৰাই ইংৰাজসকলৰ শোষণৰ বলি হৈ আছিল কিন্তু এনে ধৰণৰ ৰিভল্ট কৰাৰ বাবে এনে ধৰণৰ আন্দোলন কৰাৰ বাবে সাহস গটাব পৰা নাছিল কিন্তু যেতিয়া এই ঘটনাটো হল এনফিল্ড ৰাইফলৰ ঘটনাটো হল তেতিয়া ধৰ্মীয় চেতনাৰ বাবে ইমিডিয়েট এটা একচন হল আৰু লগে লগে এই ৰিভল্টটো হৈ গল গতিকে আমি অলপ আগতে আলোচনা কৰিলো মংগল পাণ্ডেৰ কথা আলোচনা কৰিলো গতিকে মংগল পাণ্ডে এগৰাকী সিপাহী আছিল গতিকে তেওঁ এই কাৰ্ট্ৰিজ ব্যৱহাৰ কৰিব
নিবিচাৰিলে, ৰিফিউজ কৰিলে, অস্বীকাৰ কৰিলে যে মই এই ব্যৱহাৰ নকৰোঁ। গতিকে তাৰ পিছতে তেওঁৰ কনফ্লিক্ট হ'ল অফিচাৰৰ লগত আৰু সেই অফিচাৰ দুজনক তেওঁ হত্যা কৰিছিলে আৰু তেওঁৰ ফাঁচি দিয়া হৈছিলে 8 এপ্ৰিল তাৰিখত। গতিকে ইয়াৰ পিছতে 10 মে তাৰিখৰ পৰা এই বিদ্ৰোহটো আৰম্ভ হ'ল আৰু চিপাহীসকলে বিদ্ৰোহটো আৰম্ভ কৰিলে। গতিকে এইটো এটা ইমিডিয়েট ৰিজন আছিলে, এইটো মনত ৰাখিব। এতিয়া ইয়াৰ ওপৰত আৰু কি কি ৰিজন আছে সেইবিলাকো আমি জানিব লাগিব। পলিটিকেল ৰিজন কিছুমান আছিলে, পলিটিকেল কজ কিছুমান আছে। যেনে আপোনালোকে জানিব 1848ৰ পৰা 1856লৈকে লৰ্ড ডেলহাউছে গভৰ্ণৰ হিচাপে আছিলে, ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল হিচাপে আছিলে 1848ৰ পৰা 1856লৈকে। গতিকে তেওঁ ডক্ট্ৰাইন অফ লেপছ তেওঁ ইন্ট্ৰডিউচ কৰিছিলে। এতিয়া ডক্ট্ৰাইন অফ লেপছত কি আছে? চ' সেই সময়ত ইংৰাজসকলে ভাৰতীয়সকলৰ মাটি সম্পত্তি হওক, টকা পইচা হওক, যেনেদৰে হওক তেওঁলোকে কাঢ়িব বিচাৰিছিলে আৰু গতিকে সেই সময়ত যথেষ্ট মাটি সম্পত্তি আছিলে, ৰজাবিলাকৰ যথেষ্ট সম্পত্তি আছিলে। গতিকে ৰজাসকলৰ সম্পত্তিবিলাক কেনেদৰে কাঢ়িব পাৰি তাৰ বাবে এই এক্টখন কৰা হৈছিলে ডক্ট্ৰাইন অফ লেপছ বুলি। তো ইয়াৰ মতে কি হয় যে যিবিলাক ৰজাৰ কোনো পুত্ৰ নাথাকে বা তেওঁৱে শেষ ৰজা হ'ব, গতিকে তাৰ পিছত তেওঁৰ গোটেই সম্পত্তিবিলাক ব্ৰিটিছ চৰকাৰে পাব, তেনেধৰণৰ এটা ল' বনোৱা হৈছিলে। আৰু যিসকলৰ নিজৰ সন্তান নাই কিন্তু তেওঁলোকে এডপ্ট কৰিছে কোনোবা সন্তান, গতিকে এডপ্ট কৰা সন্তানসকলক পেঞ্চন দিয়া হ'ব, কিন্তু তেওঁলোকে সেই সম্পত্তিৰ ভাগ নাপায়, গোটেই সম্পত্তিবিলাক ইংৰাজসকলে পাব। গতিকে তেনেধৰণৰ এখন ল' বনোৱা হৈছিলে। গতিকে এই ল'খনৰ বাবেও সেই সময়ত যথেষ্ট প্ৰতিবাদ হৈছিলে। যেনেদৰে আপোনালোকে ৰাণী লক্ষ্মীবাইৰ কথা জানে, গতিকে ৰাণী লক্ষ্মীবাইৰ নিজৰ সন্তান নাছিলে, গতিকে তেওঁ এডপ্ট কৰি লৈছিলে, কিন্তু তেওঁৰ সেই এডপ্ট কৰা সন্তানক ৰাজসিংহাসনত বহিবলৈ দিয়া নাছিলে। গতিকে ইয়াৰ বাবে প্ৰতিবাদ হৈছিলে। আৰু আপোনালোকে জানে এই চিপাহী বিদ্ৰোহৰ এগৰাকী অন্যতম লিডাৰ আছিলে ঝান্সীৰ ৰাণী লক্ষ্মীবাই। গতিকে এনেধৰণৰ কিছুমান পলিটিকেল ৰিজনো আছিলে সেই সময়ত, এইবিলাকৰ কাৰণেও এই ৰিভল্টটো হৈছিলে। যেনে ধৰক ঝান্সীৰ ৰাণী লক্ষ্মীবাই, তেখেতেও এই বিদ্ৰোহত ভাগ লৈছিলে, কিন্তু তেওঁতো চিপাহী নাছিলে, তথাপি তেওঁ বিদ্ৰোহত কিয় ভাগ লৈছে? কাৰণ এই বিদ্ৰোহটো অকল সেই এনফিল্ড ৰাইফলৰ কাৰণে হোৱা নাছিলে, পলিটিকেল কিছুমান ৰিজন আছিলে, তাৰ বাবেও হৈছিলে। ইয়াৰ ওপৰত ইকনমিক কিছুমান কাৰণো আছিলে, ইকনমিক কজ কিছুমান আছিলে। যেনে ধৰক সেই সময়ত জমিদাৰ কিছুমান নিয়োগ কৰা হৈছিলে। ইংৰাজসকলে জমিনদাৰ তেওঁলোকে নিয়োগ কৰিছে। জমিনদাৰসকলৰ কাম হৈছে যিবিলাক আমাৰ ইণ্ডিয়ান খেতিয়ক আছিলে তেওঁলোকৰ পৰা টেক্স কালেক্ট কৰা। গতিকে সেই সময়ত টেক্স বঢ়াই দিয়া হৈছিল, বহুত হেভি টেক্স লোৱা হৈছিলে লেণ্ডৰ ওপৰত। গতিকে এইটো এটা কাৰণ আছিলে। সেই সময়ত আমাৰ ইণ্ডিয়ানসকলে বা ইণ্ডিয়ান পিজানসকলে, খেতিয়কসকলে ভাল পোৱা নাছিলে, গতিকে তাৰ বাবে প্ৰতিবাদ কৰিছিলে। ইয়াৰ ওপৰত আমাৰ যিবিলাক লোকেল ইণ্ডাষ্ট্ৰি আছিলে, বিশেষকৈ টেক্সটাইল যিবিলাক ইণ্ডাষ্ট্ৰি আছিলে, তো এই টেক্সটাইল ইণ্ডাষ্ট্ৰিবিলাক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হৈছিলে আৰু তেওঁলোকে মেচিন মেড প্ৰডাক্টবিলাক বেছি ব্যৱহাৰ কৰিছিল ইংৰাজসকলে। আৰু আমাৰ থলুৱা যিবিলাক ইণ্ডাষ্ট্ৰি আছিল সেইবিলাক ৰুইন কৰি পেলোৱা হৈছিলে, ধ্বংস কৰি পেলোৱা হৈছিলে। গতিকে এনেধৰণৰ ইকনমিক কজো আছিলে এই আন্দোলনৰ। তো ইয়াৰ ওপৰত ছ'চিয়েল আৰু ৰিলিজিয়াছ কিছুমান ৰিজনো আছিলে, সামাজিক আৰু ধৰ্মীয় কাৰণ কিছুমান আছিলে। যেনে সেই সময়ত ৱেষ্টাৰ্ণ চিভিলাইজেশ্যনটোক বেছি গুৰুত্ব দিয়া হৈছিলে, পশ্চিমীয়া সংস্কৃতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিলে, কাপোৰ কানি, ভাষা। আপোনালোকে জানে যে ইংৰাজী শিক্ষাৰ কথা যেতিয়া আহিব, ইংৰাজসকলৰ কথাই আহিব, তেওঁলোকে ইংৰাজী শিক্ষাটোক বেছি গুৰুত্ব দিছিলে। ইয়াৰ ওপৰত ইণ্ডিয়ানসকলক খ্ৰীষ্টান ধৰ্ম লোৱাৰ বাবে জোৰ কৰা হৈছিলে সেই সময়ত। গতিকে এইবিলাক কথা ভাল পোৱা নাছিলে আমাৰ ইণ্ডিয়ানসকলে। গতিকে এইবিলাক ছ'চিয়েল ৰিজনৰ কাৰণেও এই বিদ্ৰোহটো হৈছিলে। চ' ইয়াৰ ওপৰত ইম্পৰ্টেণ্ট হৈছে এণ্টি সতী এক্ট 1829। লৰ্ড উইলিয়াম বেণ্টিঙে ইন্ট্ৰডিউচ কৰিছিলে এই এক্টখন। যে সেই সময়ত আপোনালোকে জানে যে সতীদাহ প্ৰথা আছিলে ভাৰতবৰ্ষত। যেতিয়া গিৰিয়েকৰ মৃত্যু হয় তেতিয়া ঘৈণীয়েককো চিতাৰ উঠাই দিয়া হয়, জীৱিত অৱস্থাতে জ্বলাই দিয়া হয়। গতিকে এইটো সতীদাহ প্ৰথা আছিলে। তো এইটো সম্পূৰ্ণৰূপে এবলিছ কৰা হৈছিলে, নাইকিয়া কৰা হৈছিলে এই এক্টখনৰ জৰিয়তে, এণ্টি সতী এক্ট 1829। যদিও বৰ্তমান সময়ত এইটো যথেষ্ট ভাল বুলি আমি ক'ম, সকলোৱে ক'ব, কিন্তু সেই সময়ত ইণ্ডিয়ান মানুহবিলাকে এই কথাখিনি একচেপ্ট কৰিব পৰা নাছিলে আৰু তেওঁলোকে ইয়াৰ বিদ্ৰোহ কৰিছিলে। চ' ইয়াৰ পিছত আহিলে ৰিমেৰেজ এক্ট 1856। তো যিসকল মহিলাই গিৰিয়েকৰ মৃত্যু হৈছে, গতিকে তেওঁলোক বিধৱা হৈ থাকিব লাগিব। গতিকে বিধৱাসকলক আকৌ বিয়া কৰাৰ বাবেও অনুমতি দিয়া হৈছিলে। ইয়াক ৰিমেৰেজ এক্ট 1856 বুলি কোৱা হয়। গতিকে ইণ্ডিয়ানসকলৰ যিটো সমাজ ব্যৱস্থা আছিলে তাত কিন্তু এইটো একচেপ্ট কৰা নাছিলে। গতিকে যেতিয়া ইংৰাজসকলে এনেধৰণৰ এক্ট আনিলে তেতিয়া আমাৰ ইণ্ডিয়ানসকলে এইটো একচেপ্ট কৰিব পৰা নাছিলে। গতিকে তাৰ বাবেও বিদ্ৰোহ হৈছিলে। যদিও আজিৰ সময়ত আমাৰ বাবে এইখন ভাল এক্ট হয়, কিন্তু সেই সময়ত ইণ্ডিয়ান ব্যক্তিসকলে ইয়াক একচেপ্ট কৰিব পৰা নাছিলে। গতিকে এইটো এটা ৰিজন আছিলে, ছ'চিয়েল বা ৰিলিজিয়াছ কজ আছিলে, এইবিলাকৰ বাবেও বিদ্ৰোহ হৈছিলে এই 1857ত। তো ইয়াৰ ওপৰত আৰু বহুতো ৰিজন আছে, এইকেইটা ৰিজন আছিলে মূল ৰিজন যাৰ বাবে এই চিপাহী বিদ্ৰোহ হৈছিলে। ইয়াৰ পিছত ইম্পৰ্টেণ্ট হৈছে ইয়াৰ চেণ্টাৰসমূহ, যে এই ৰিভল্টৰ বা এই বিদ্ৰোহৰ
চেণ্টাৰ ক'ত আছিল কোন ঠাইত ইয়াৰ আন্দোলনবিলাক বেছি তীব্ৰতৰ হৈছিলে তো এই বিদ্ৰোহ আৰম্ভ হৈছিলে পাটনাৰ পৰা ৰাজস্থানলৈকে পাটনাৰ চুবুৰীয়া এৰিয়াবিলাকৰ পৰা ৰাজস্থানলৈকে এই বিদ্ৰোহ চলিছিলে আৰু মেইন যিবিলাক চেণ্টাৰ আছিলে চেণ্টাৰবিলাক আছিলে কানপুৰ লক্ষ্ণৌ বাৰেলি ঝান্সী গোৱালিয়ৰ আৰু বিহাৰৰ আৰা তো এইবিলাক ঠাইত মেইনলি চেণ্টাৰ আছিলে এই আন্দোলনৰ তো ইয়াৰ পিছত আহিছো ইম্পেক্ট অফ ৰিভল্ট অফ 1857 যে এই ৰিভল্ট যেটো হল যেটো বিদ্ৰোহ হল ইয়াৰ ইম্পেক্ট কেনেধৰণৰ হল ইয়াৰ প্ৰভাৱ কেনেধৰণৰ পৰিলে বা কি হাল হলনি হল তো ইয়াৰ মেজৰ যেটো ইম্পেক্ট হেতু হৈছে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্টখন ইন্ট্ৰোডিউস কৰা হল যিখন গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 ত ইন্ট্ৰোডিউস কৰা হৈছিল ইয়াৰ বিষয়ে আমি আগৰ এটা ভিডিওত আলোচনা কৰিছিলো গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 তো এই এক্টখন আহিলে এই বিদ্ৰোহৰ পিছত আহিলে গতিকে এটো এটা হলনি হল যেটো আমাৰ কনস্টিটিউচনৰ ভিডিও আছিল তাতে আমি আলোচনা কৰিছিলো এই বিষয়ে তো ইয়াৰ উপৰিও এই বিদ্ৰোহৰ আগত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰুল কৰিছিলে ব্ৰিটিছৰ যে ইষ্ট ইণ্ডিয়া কোম্পানী আছিল এইটোৱে ৰুল কৰিছিলে আমাৰ ভাৰতবৰ্ষক কিন্তু এই বিদ্ৰোহৰ পিছত ডাইৰেক্টলি ব্ৰিটিছ গভৰ্নমেন্টে ইণ্ডিয়া ৰুল কৰা আৰম্ভ কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীক ৰিমুভ কৰা হৈছিল গতিকে এইবিলাক চেঞ্জেছ হৈছিল এই আন্দোলনৰ পিছত বহুত বেছি সাকসেস নহল কিন্তু এইবিলাক কিছু হালহলনি হৈছিল এটা ইম্পৰ্টেন্ট হল কজেস অফ ফেইলিয়াৰ অফ দ্য ৰিভল্ট অফ 1857 যে এই বিদ্ৰোহত কিয় ফেইলিয়াৰ হল কিয় বিফলতাৰ সন্মুখীন হ'ব লগা হল তাৰ কাৰণবিলাক কি আছিল যে প্ৰথম কাৰণটো আছিল দা চিপয়েছ লেকড ওয়ান ক্লিয়াৰ লিডাৰ যে ইয়াতে কোনো এজন লিডাৰ নাছিল ভাল এজন লিডাৰ নাছিল বা অভাৱ আছিল দিয়াৰ ওয়েৰ সেভাৰাল যে বহুতো লিডাৰ আছিল প্ৰতিখন ঠাইৰে বেলেগ বেলেগ লিডাৰ আছিল এজন মূল লিডাৰ এজনৰ প্ৰয়োজন আছিল গতিকে ভাল এজন লিডাৰ নহৰ বাবে এই বিদ্ৰোহটো বেছি তীব্ৰতৰ নহল বা বিফল হল তাৰ পিছত কোৱা হৈছে দে অলসো ডিড নট হ্যাভ এ প্ল্যান গতিকে তেওঁলোকৰ এটা ভাল প্ল্যানও নাছিল কাৰণ আমি যিকোনো যুদ্ধ বা যিকোনো আন্দোলন কৰিব গলে আমাৰ এটা প্ল্যান লাগিব প্ৰপাৰ গতিকে প্ৰপাৰ প্ল্যানিংৰ অভাৱ আছিল পৰিকল্পনাৰ অভাৱ আছিল যাৰ বাবে তেওঁলোকে এই বিদ্ৰোহত সফলতা নাপালে তো ইয়াৰ পিছত কোৱা হৈছে মেজৰলি নৰ্থাৰ্ণ ইণ্ডিয়া ওয়াজ এফেক্টেড বাই দ্য ৰিভল্ট গতিকে এই আন্দোলনটোৰ জৰিয়তে বা বিদ্ৰোহৰ জৰিয়তে নৰ্থাৰ্ণ ইণ্ডিয়াহে এফেক্ট হৈছিল কিন্তু বাকি 3 প্ৰেসিডেন্সিজ সেই সময়ত ইংৰাজসকলে ভাগ কৰিছিল বিভিন্ন প্ৰেসিডেন্সিত ভাগ কৰিছিল যেনে বেংগল বম্বে আৰু মাদ্ৰাজ এইবিলাকত অলপো প্ৰভাৱ পৰা নাছিল এইবিলাক পাৰ্টত অলপো প্ৰভাৱ পৰা নাছিল কেৱল নৰ্থাৰ্ণ ইণ্ডিয়াত ভাৰতবৰ্ষৰ নৰ্থ সাইডতহে বেছি প্ৰভাৱ পৰিছিল সাউথ এৰিয়াত অলপো প্ৰভাৱ পৰা নাছিল গতিকে এইটো এটা কাৰণ বিদ্ৰোহটো গোটেই ভাৰতবৰ্ষতে যদি সমানে হলহেতেন তেতিয়া হলে সফলতা লাভ কৰিলহেতেন কিন্তু এটা পাৰ্টতহে এই বিদ্ৰোহটো হৈছিল বাকি পাৰ্টবিলাকত হোৱা নাছিল গতিকে এই ভিডিওটিৰ জৰিয়তে আমি আলোচনা কৰিলো সিপাহী বিদ্ৰোহৰ বা ৰিভল্ট অফ 1857 ৰ কিছু ইম্পৰ্টেন্ট পইণ্ট আমি ডিসকাস কৰিলো তো ইয়াৰ পৰৱৰ্তী ভিডিওত আমি আন এটা ইম্পৰ্টেন্ট মুভমেন্টৰ বিষয়ে আমি আলোচনা কৰিম গতিকে যদি ভিডিওটি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ